হয়, আপোনালোকে নিশ্চিতভাৱে জানে যে অসম আৰু অসমীয়াৰ স্বাভিমানী গামোচাখনক আচলতে কাটি কুটি কৰি পোহনীয়া কুকুৰক পিন্ধোৱা কাৰ্য নিশ্চিতভাৱে নিন্দনীয়। আৰু বিভিন্ন সময়ত অসমীয়া গামোচাখনক বিভিন্ন ধৰণেৰে অসমীয়া সমাজত ব্যৱহাৰ কৰি আহিছে, যদিও এই ধৰণৰ কাৰ্য আমি কোনো পধ্যেই গ্ৰহণ কৰিব নোৱাৰোঁ। মানুহৰ মন, মানুহৰ মানসিকতা আচলতে আধুনিক হ'ব লাগে, কিন্তু সেই বুলিয়েই যে অসমৰ অসমীয়া স্বাভিমানী গামোচাখনক কাটি কুকুৰক পিন্ধোৱা, পোহনীয়া কুকুৰটোক পিন্ধোৱা, এনেকুৱা অতি আধুনিকতাৰ পৰিচয় দিবলৈ যোৱা এই বিশেষ ব্যক্তিজনক আমি আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু অনাগত দিনত তেওঁ যাতে এনেকুৱা কাৰ্যৰ লগত জড়িত নহয়, তাৰ বাবে নিশ্চিত কৰিবৰ কাৰণে প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। আৰু প্ৰশাসনৰ আইনৰ গণ্ডিৰ ভিতৰত থাকি এই বিশেষ ব্যক্তিজনক তেওঁলোকে কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে, কিয়নো অসম আৰু অসমীয়াৰ মূল পৰিচয় গামোচাখনক আচলতে যেতিয়া ভৰিৰে মোহাৰিব পৰা ধৰণৰ এটা কাম কৰিবলৈ তেওঁলোকে যেতিয়া সাহস কৰিছে, তেওঁলোকে যেতিয়া অবৈধ ধনেৰে যেতিয়া তেওঁলোকৰ মূৰত ধৰিছে, তেনেকুৱা ধৰণৰ এজন ব্যক্তিক আচলতে দৃষ্টান্তমূলক শাস্তি দিয়াটো আমি প্ৰশাসনক তীব্ৰভাৱে দাবী জনাইছোঁ। যি শিৱচন হাতীবৰুৱা নামৰ যি ব্যক্তিগৰাকীয়ে আচলতে অসমীয়া স্বাভিমানী গামোচাখনক পোহনীয়া কুকুৰটিক পিন্ধাই যি গামোচাখনক অপমান কৰিলে, এই কাৰ্যসূচীক আমি আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু প্ৰশাসনক আমি লগে লগে দাবী জনাইছোঁ যে এই শিৱচন হাতীবৰুৱা নামৰ ব্যক্তিজনক তেওঁলোকে অতি সোনকালে গ্ৰেপ্তাৰ কৰি আইনৰ গণ্ডিৰ ভিতৰত তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাফা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563718।